গুড মৰ্নিং কি খবৰ পুনৰ এটা ভিডিঅ'লৈ সকলোকে স্বাগতম জনাই আছোঁ গৈ আছিলোঁ শিৱসাগৰ এটা কেননৰ ৱৰ্কশ্বপ আছিল আৰু মই মডেল হিচাপে লৈছিলোঁ এইবাৰ সম্প্ৰীতি কাৰণ সম্প্ৰীতি বৰ্তমান কেইবাটাও ভিডিঅ' গানত শ্বুট কৰিছে আৰু নতুনকৈ মানে অভিনয় জগতলৈ খোজ মেলিছে আৰু মই ভাবিলোঁ তাইকে বা আকৌ এটা মানে শ্বুটটোত লওঁ আৰু এয়া হৈছে তাইক মই মেকআপ কৰি থকাৰ সময়ছোৱাত আৰু আমি মেকআপ কৰিব গৈছোঁ যিহেতু মানে অশ্বিনীদাৰ আৰু মানে ৰিলেটিভৰ ঘৰতে কাৰণ ৱৰ্কশ্বপটো হৈছে জয়সাগৰ পুখুৰীৰ ওচৰত আৰু সেয়েহে এয়া মেকআপ চেকআপ কৰি ৱৰ্কশ্বপলৈ আহি আছোঁ আৰু যিহেতু সেইদিনা মেডাম এফি আছিলে কাৰণে মানে যিমানখিনি কেননৰ ষ্টুডেণ্ট আছিলে সেইখিনি গোটেইখিনি নাহিলে যদিও ৱৰ্কশ্বপটোৰ কাৰণ কেঞ্চেল কৰিব নোৱাৰে সেয়েহে কৰিলে আৰু প্ৰায় মই মানে কেনন আৰু নিকনৰ প্ৰায় কেননৰ মই ৱৰ্কশ্বপখিনি যোৰহাটৰ প্ৰায় কৰা হয় মেকআপটো ময়েই কৰিবলৈ পাওঁ আৰু সেইকাৰণে মই থেংক ইউ ছ' মাছ কেনন আৰু অশ্বিনীদা জিতদা সকলোকে ধন্যবাদ জনাইছোঁ মোক সেইখন সুবিধা দিয়াৰ বাবে আৰু এয়া হৈ গৈছে তাই ফটোশ্বুটৰ টাইম ৰাতিও আছিলে শ্বুট আৰু আমি খাই বৈ ল'লোঁ খাই বৈ হোৱাৰ পাছতে এইবিলাক শ্বুট অকণমান কৰিলোঁ আৰু ময়ো ৰিলছ বনালোঁ ইতিমধ্যে ৰিলছখিনি আপোনালোকক মই ইনষ্টা ফেচবুকত দিছোঁ আৰু তাই এয়া হৈছে ফাইনেল লুকটো কেনেকুৱা লাগিছে জনাব আকৌ এটা মিনি ব্লগত লগ পাম আজিলৈ লৈছোঁ বিদায় বাই বাই